হয় নিশ্চয়কৈ চৰকাৰ আহে আৰু যায়, কিন্তু ৰাইজৰ ৰাস্তাৰ যি দুৰ্দশা এইটো কিন্তু সমাধান নহয়। আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰ্তমানৰ ৰূপৰীহাট সমষ্টিৰ বৰগুলি বজাৰৰ মাজমজিয়াত এটা ৰাস্তাৰ মোৰ সহযোগীত মই প্ৰথমতে ইয়াৰ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এই ৰাস্তাখন কিন্তু বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলতে এই ৰাস্তা এক পুখুৰী সদৃশ গাছলৈ পৰিণত হৈছে। যে বৰগুলি আমবাগান সংযোগী পথ, এই আমবাগান সংযোগী পথত এনেদৰে দেখা গৈছে যে বছৰ বছৰ ধৰি এই পথছোৱা কিন্তু মেৰামতি নকৰাৰ ফলতে এনেদৰে পুখুৰী সদৃশ গাঁতলৈ পৰিণত হৈছে। আমি দৃশ্য দেখুৱাইছোঁ যে এয়া হৈছে পথচাৰী, এই পথচাৰী এই যি তেওঁলোকে দুৰ্ভোগ ভোগলৈ এক অৱস্থা হৈছে যে এয়া হৈছে বৰগুলি বজাৰৰ মাজমজিয়াৰ এক দৃশ্য আমি দেখুৱাইছোঁ যে আমি এনিমাৰ 24ৰ জৰিয়তে আমি দৃশ্যবিলাক দেখুৱাবলৈ সমান্তৰভাৱে কিছু দৃশ্য দেখুৱাইছোঁ যে এনেদৰে নেমচু দেখা গৈছে যে প্ৰতিৰোধমুখৰ পৰিৱেশ কৰি তোলা হৈছে। তেওঁলোকে কঠীয়া এই বজাৰত কিন্তু এনেদৰে দেখা গৈছে ৰাস্তা মেৰামতি কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। মোৰ লগত আছে আমি তেওঁলোকৰ লগত পোনপনে যাবলৈ চেষ্টা কৰিম। কি ক'ব, দেখা গৈছে বছৰ বছৰ ধৰি এই ৰাস্তাখন মেৰামতি নকৰাৰ ফলত ৰাইজৰ যি অৱস্থা হৈছে, কি ক'ব? হয়, আজি চাওক এই যি ৰাস্তা কলিয়াবৰৰ আগৰ কলিয়াবৰ বৰ্তমান ৰূপৰী সমষ্টিৰ যি আমাৰ বৰগুলি বজাৰ, এই বৰগুলি বজাৰৰ প্ৰপাৰ যি জেগাখন আপোনাৰ আমবাগান হৈ যোৱা বৰগুলি হৈ যোৱা যি সংযুক্ত পথ, এই পথখন আপোনাৰ আজি 2-3 বছৰ ধৰি পেলাই আপোনাৰ ইমান ডাঙৰ ডাঙৰ গাঁত হৈছে। অলপ বৰষুণ পৰাৰ লগে লগে ইয়াত আপোনাৰ পুখুৰী সদৃশ হৈ যায়, বানপানীৰ নিচিনা হৈ যায়। আজি আমি কেইবাবাৰ 2-3 বছৰ ধৰি পেলাই প্ৰতিবাদ কৰি আছোঁ। আমি চৰকাৰ তথা প্ৰশাসনক, আমাৰ যি কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাখন মেৰামতি কৰি দিব লাগে, কিন্তু আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পাছতো স্মাৰক পত্ৰ দিছোঁ, তাৰ পাছতো কোনো ধৰণৰ কাণ সঁহাৰি দিয়া নাই। আজি চাওক এই ৰাস্তাৰে আপোনাৰ বিশেষকৈ আমাৰ যি স্কুলীয়া ছাত্ৰ ছাত্ৰী হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আজি দেওবাৰ কাৰণে আপোনালোকে দেখা পোৱা নাই। এই ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া নেকি স্কুলত আহে তেতিয়া সেই মাজতে আপোনাৰ কাপোৰ খুলি পেলাই কাপোৰ চেঞ্জ কৰি পাছত যাব লগা হয়। আৰু আপোনাৰ গাড়ী আপোনাৰ এই যি সংযুক্ত পথ, এই সংযুক্ত পথ দি পেলাই ডেইলি হাজাৰ হাজাৰ গাড়ী আপোনাৰ যাতায়াত কৰে। আজি আমি বিচাৰিছোঁ চাওক, যেতিয়া নেকি ভোটৰ সময় আহে, বিশেষকৈ আমাৰ নগাঁৱৰ যি MP প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেখেতে যেতিয়া নেকি ভোটৰ সময় আহিছিল তেতিয়া আমাৰ মানুহৰ ওচৰত আহি পেলাই ভোট ভিক্ষা কৰিবৰ কাৰণে আহিছিল। আজি আমাৰ মানুহবিলাক এনেকুৱা দূৰ অৱস্থাত আছে, আজি কোনো ধৰণৰ কাণ হাত দিয়া নাই। আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ লগতে বিশেষকৈ আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আপুনি অতি সোনকালে আমাৰ এই ৰাস্তাখন মেৰামতি কৰি দিব লাগে, নহ'লে কিন্তু অনাগত দিনত যেতিয়া নেকি আপুনি ভোট ভিক্ষা কৰিবৰ কাৰণে আহিব, তেতিয়া কিন্তু আমাৰ ৰাইজে কিন্তু আপোনাক প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ থাকিব। আপোনাক অতি সোনকালে এই আপোনাৰ যি MP ফাণ্ডৰ পইচা, আপোনালোকৰ MP ফাণ্ডৰ পইচা আপোনালোকে কাম নকৰাকৈ লাষ্টত সেই পইচাখিনি আকৌ উভতাই দিবলগীয়া হয়। আজি ৰাইজক আপোনালোকে অলপ কাম কৰি পেলাই আমাক সকাহ প্ৰদান কৰিব, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সকাহ প্ৰদান কৰিব, সেইখিনি কিন্তু আপোনালোকে কৰিবৰ কাৰণে নোৱাৰে। আজি আপোনালোকৰ জৰিয়তে পুনৰাই আমি কলিয়াবৰ জিলা নেমচু আৰু বৰগুলি আঞ্চলিক নেমচু তথা স্থানীয় ৰাইজৰ ফালৰ পৰা আমাৰ সন্মানীয় বিধায়ক, ৰূপৰী সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ নেতৃত্বত যাতে আমাৰ যি MP মহোদয় আছে তেখেতৰ সহযোগত আমাৰ এই ৰাস্তাখন অতি শীঘ্ৰে মেৰামতি কৰি দিয়ে, তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছোঁ। আজি আমি কঠীয়া লগাই আপোনালোকৰ সন্মুখত কঠীয়া লগাই প্ৰতিবাদ কৰিছোঁ। এই চাওক, এই কঠীয়া লগাই প্ৰতিবাদ কৰাৰ পাছতো যদি চৰকাৰ তথা আমাৰ সন্মানীয় বিধায়ক MP মহোদয়ে যদি কাণ সাৰ নিদিয়ে, তাৰ পাছত যদি ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিব লাগে, আমি ৰাইজৰ সহায় লৈ পেলাই, ৰাইজক লগত লৈ পেলাই আমি গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। আপোনালোকৰ জৰিয়তে পুনৰাই মই এটা কথাই দাবী জনাইছোঁ, অতি শীঘ্ৰে এই ৰাস্তাখন মেৰামতি কৰি দিব লাগে। আৰু নিশ্চয়কৈ আমি দেখুৱাইছোঁ ইয়াৰ যি ৰাস্তাৰ যি পৰিৱেশ আমি দেখুৱাইছোঁ যে এই পথছোৱাত কিন্তু এটা কথা উল্লেখ কৰিব লাগে, বৰগুলি বজাৰৰ যি মাজমজিয়া আমবাগান পৰা বৰগুলি সংযোগী যি পথছোৱা, এই পথছোৱাত কিন্তু ইয়াতে কাষতে এটা স্বাস্থ্য কেন্দ্ৰ আছে আৰু কাষতে এটা ডাঙৰ মছজিদো আছে, আৰু স্কুল কলেজৰ ল'ৰা ছোৱালী কিন্তু এই ৰাস্তা দিয়ে আৰু পথচাৰী কিন্তু অহা যোৱা কৰে। আৰু এই পথছোৱাৰে কিন্তু বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলতে এনেদৰে পুখুৰী সদৃশ গাছলৈ পৰিণতি হৈছে, আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।